তিৰাধিকা পৰ্যটকসকলৰ প্ৰতি তেখেতৰ নামত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখন পাৰ্ক উন্মোচন কৰিলে উজান বজাৰ স্থলীত তাত যাতে এটা আই সতীৰাধিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। তাত আমাৰ সদৌ অসমৰ অনুসূচিত জাতি ৰাইজ কৈৱৰ্ত সমাজ বিভিন্ন জাতি জনগোষ্ঠী আমি প্ৰতিবাদ কৰিছোঁ যাতে এটা আই সতীৰাধিকাৰ নামত প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। গতিকে আমি অসমৰ ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আইগৰাকীৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। শ্ৰীমন্ত শংকৰদেৱে স্বীকৃতি দিয়া যিগৰাকী সতীৰাধিকা কৈৱৰ্ত কুলনন্দিনী তেখেতৰ নামত যি উজান বজাৰ স্থিত ব্ৰহ্মপুত্ৰৰ পাৰত এই সতীৰাধিকা যিটো পাৰ্ক উদ্যানখন উপহাৰ দিলে অসমৰ ৰাইজক লগতে অনুসূচিত জাতিৰ ৰাইজক সঁচাকৈ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক কৃতজ্ঞ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াত এটা কথা ক'বলগীয়া হ'ল, যিটো নেকি সতীৰাধিকা আইগৰাকীৰ নামতে উদ্যানখন উৎসৰ্গিত হৈছে, যিহেতু তেখেতৰ এভাগ যদি মূৰ্তি স্থাপন কৰিলে হয় তেতিয়া অনুসূচিত জাতিৰ ৰাইজ আৰু উপকৃত হ'লহেঁতেন। সেয়ে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যাতে আপোনাৰ আই সতীৰাধিকাৰ প্ৰতিমূৰ্তি এটা ইয়াত স্থাপন কৰিব লাগে। সেয়েহে কৰৰ জোৰে তেওঁক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভীম। তিৰাধিকা পৰ্যটকসকলৰ প্ৰতি তেখেতৰ নামত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখন পাৰ্ক উন্মোচন কৰিলে উজান বজাৰ স্থলীত তাত যাতে এটা আই সতীৰাধিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। তাত আমাৰ সদৌ অসমৰ অনুসূচিত জাতি ৰাইজ কৈৱৰ্ত সমাজ বিভিন্ন জাতি জনগোষ্ঠী আমি প্ৰতিবাদ কৰিছোঁ যাতে এটা আই সতীৰাধিকাৰ নামত প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। গতিকে আমি অসমৰ ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আইগৰাকীৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। শ্ৰীমন্ত শংকৰদেৱে স্বীকৃতি দিয়া যিগৰাকী সতীৰাধিকা কৈৱৰ্ত কুলনন্দিনী তেখেতৰ নামত যি উজান বজাৰ স্থিত ব্ৰহ্মপুত্ৰৰ পাৰত এই সতীৰাধিকা যিটো পাৰ্ক উদ্যানখন উপহাৰ দিলে অসমৰ ৰাইজক লগতে অনুসূচিত জাতিৰ ৰাইজক সঁচাকৈ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক কৃতজ্ঞ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াত এটা কথা ক'বলগীয়া হ'ল, যিটো নেকি সতীৰাধিকা আইগৰাকীৰ নামতে উদ্যানখন উৎসৰ্গিত হৈছে, যিহেতু তেখেতৰ এভাগ যদি মূৰ্তি স্থাপন কৰিলে হয় তেতিয়া অনুসূচিত জাতিৰ ৰাইজ আৰু উপকৃত হ'লহেঁতেন। সেয়ে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যাতে আপোনাৰ আই সতীৰাধিকাৰ প্ৰতিমূৰ্তি এটা ইয়াত স্থাপন কৰিব লাগে। সেয়েহে কৰৰ জোৰে তেওঁক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভীম। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।